আজি শিৱসাগৰ জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ অন্তৰ্গত ডিমৌ আঞ্চলিক সমিতিয়ে জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি আক্ৰমণত নিহত নিৰীহ লোকসকলৰ আত্মাৰ শান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ আয়োজন কৰে। এই কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থা শিৱসাগৰ জিলা সমিতিৰ সন্মানীয় উপ-সভাপতি চন্দন শৰ্মা, সম্পাদক অমল লোহাৰ, উপদেষ্টা সন্তোষ কৌশিক, অনিল ৰাণাকে ধৰি ডিমৌ আঞ্চলিক সমিতিৰ বিষয়ববীয়া, গোৰ্খা সন্মিলন শিৱসাগৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি পংকজ শৰ্মা আৰু ডিমৌ আঞ্চলিকৰ সমাজ সচেতন ব্যক্তিসকল উপস্থিত থাকে। সকলোৱে এই নৃশংস আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি নিহত লোকসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু দোষীক কঠোৰ শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনায়। জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত নিহত হোৱা ভাৰতীয় পৰ্যটকসকলৰ আত্মাৰ চিৰশান্তিৰ কামনাৰ্থে আৰু যিসকল সন্ত্ৰাসবাদীয়ে এই ঘটনাটি সংঘটিত কৰিলে তেওঁলোকক ভাৰত চৰকাৰে অতি সোনকালে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত আজি অখিল অসম গোৰ্খা ছাত্ৰ সন্থাৰ ডিমৌ আঞ্চলিক সমিতিয়ে বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত কৰে।